শোণিতপুৰত বিজেপি দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সৈতে মাৰাথন প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই। সমষ্টিটোৰ পঞ্চায়তে ৰঞ্জিত দত্তই চলাইছে নিৰ্বাচনী প্ৰচাৰ। চতিয়াৰ বৰপাম, তিনিআলি, চমাৰ দলনি, গড়পাল আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখা গ'ল বিজেপিৰ প্ৰাৰ্থীগৰাকী। শোণিতপুৰ সংসদীয় সমষ্টিত 9 গৰাকী মিত্ৰজোঁটৰ বিধায়ক হোৱাৰ সুবাদতে তেওঁৰ জয় নিশ্চিত বুলি ক'লে ৰঞ্জিত দত্তই। আজি 10 বছৰ আগত মানুহ ওলাব নোৱাৰে, মানুহ ঘৰত 6টা বজাত সোমাই থাকে। ক'ত কি হয় আজি অসমলৈ শান্তি ঘূৰি আহিছে নাই? আজি ক'ৰবাত বোমা ফুটিছে, কোনা উগ্ৰপন্থীয়ে কাৰোবাক গুলিয়াই মাৰিছে? এই কথাবিলাক আপোনালোকে পাহৰি কিয় হৈছে? এই কথাবিলাক আপোনালোকে মনত ৰাখক। আজি 10 বছৰ 15 বছৰ আগত আজি অসম জ্বলি আছিল। চাৰিওফালে হত্যা, লীলা, উগ্ৰবাদ আন্দোলন, টায়াৰ জ্বলাই আন্দোলন। আজি অসমৰ মানুহে টায়াৰ জ্বলাই পেলাই ৰাজপথত আন্দোলন কৰিবলৈ নাই। আজি অসমলৈ শান্তি ঘূৰি আহিছে। উগ্ৰপন্থীসকল আলোচনাৰ মেজলৈ আহিছে, চাৰেণ্ডাৰ হৈছে। আজি 2টা বজাত, 2:30 বজাত, 3টা বজাত আপোনালোকে ইয়াত ৰাতিও ইয়াত ঘূৰি ফুৰিব পাৰে। কাকো কোনো হত্যা অপহৰণ আদি নকৰে। এইটো কোন চৰকাৰ? নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 চনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত অপাৰেশ্যন অল ক্লিয়াৰ কৰি পেলাই উগ্ৰবাদ খতম কৰিছে।